हेलो फ्रेंड मैं साइदुल और आपलोके चाই আছে ওয়েট অনলাইন ইউটিউব চেনেল বন্ধুসকল আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম যে ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট আৰু নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেটখন কি এই সাৰ্টিফিকেটখন আপুনি কেনেকৈ এপ্লাই কৰিব আপোনাৰ মোবাইলতে তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত ওলাই অহা টিলিংগাটো এবাৰ বজাই দিব OBC কাষ্টৰ যিবিলাক মানুহ আছে সেই সকলক দুটা ভাগত বগুৱা হয় এটা হৈছে ক্ৰিমি লেয়াৰ আৰু এটা হৈছে নন ক্ৰিমি লেয়াৰ এই দুইটা ভাগক ভাগ কৰা হয় তেওঁলোকৰ বাৰ্ষিক আয়ৰ ওপৰত নিৰ্ভৰ কৰি OBC সকলৰ ভিতৰত যিবিলাক মানুহৰ ফ্যামিলি ইনকাম বছৰি 8 লাখতকৈ বেছি হয় তেওঁলোকক ক্ৰিমি লেয়াৰত ধৰা হয় আৰু যিবিলাকৰ ফ্যামিলি ইনকাম বছৰি 8 লাখতকৈ কম হয় তেওঁলোকক নন ক্ৰিমি লেয়াৰত ধৰা হয় আপোনাৰ ওচৰত যদি নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেটখন থাকে তেনেহলে আপোনাৰ কি লাভ হ'ব পাৰে সেইটো মই এটা উদাহৰণ থ্ৰু বুজাই দি আছো উদাহৰণ স্বৰূপে আপুনি যদি কোনো এটা জব এপ্লাই কৰিবলৈ যায় আৰু সেই জবটোৰ কাৰণে যিমানখিনি কোৱালিফিকেশন লাগে বা সেই জবটো এপ্লাই কৰোতে আপোনাৰ যিটো ফিজ দিব লাগে সেই ফিজৰ ক্ষেত্ৰত বা সেই কোৱালিফিকেশনৰ ক্ষেত্ৰত আপুনি বহুতো ধৰণৰ ৰেহাই পাব পাৰে তো বলক এতিয়া জানিলো এই সাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব প্ৰথমে মই ভিডিও ডেসক্ৰিপচনত এটা লিংক দি দিম আপুনি সেইটো লিংকত ক্লিক কৰি এটো ওয়েবসাইটত সোমাই যাব তাৰ পিছত আপুনি ইয়াত লগইন হ'ব লাগিব আৰু লগইন হ'বলৈ আপোনাৰ ওচৰত ই-ডিস্ট্ৰিক্ট একাউণ্টটো থাকিব লাগিব আৰু আপুনি যদি ই-ডিস্ট্ৰিক্ট একাউণ্টটো ৰেজিষ্টাৰ কৰা নাই তেনেহলে মই ভিডিও ডেসক্ৰিপচনত এটা লিংক দি দিম আপুনি সেইটো ভিডিও চাই আপুনি ই-ডিস্ট্ৰিক্টত প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত আপুনি প্ৰথমে এইটো বক্সত ইমেইল আইডি আৰু দ্বিতীয় বক্সটোত ইউজাৰ নেম বা স্ক্ৰিন নেমটো দি লগইন কৰি দিব লগইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাব আপুনি সিলেক্টৰ ওপৰত এটা ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াত টাইপ কৰিব লাগিব NON টাইপ কৰি দিয়াৰ পিছত আপুনি ইয়াত 2 নম্বৰত দেখা পাব নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট এইটো আপুনি সিলেক্ট কৰি ল'ব এইটো সিলেক্ট কৰি দিয়াৰ পিছত আপুনি গত ক্লিক কৰিব গত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপুনি সৰুকে এটা অপচন দেখিবলৈ পাব এপ্লাই অনলাইন আপুনি অনলাইনৰ ওপৰত এটা ক্লিক কৰিব অনলাইনত ক্লিক কৰি দিয়াৰ পিছত সাবমিট অনলাইনত ক্লিক কৰিব সাবমিট অনলাইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ফৰ্ম দেখিবলৈ পাব আৰু এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব প্ৰথমতে আপুনি ইয়াৰ পৰা ভাষাটো সিলেক্ট কৰি ল'ব ইয়াত ইংলিশ এছামিজ বেংগলী আৰু বড়ো এইকেইটা ভাষা দিয়া আছে আপুনি যিটো ভাষা সাৰ্টিফিকেটখন পাব বিচাৰে সেইটো ভাষা ইয়াত সিলেক্ট কৰি ল'ব ভাষাটো সিলেক্ট হৈ যোৱাৰ পিছত আপুনি ইয়াত আবেদনকাৰীৰ বিৱৰণ কেইটা দিব লাগিব প্ৰথমতে আবেদনকাৰীৰ নামটো দিব ইয়াৰ পিছত আবেদনকাৰীৰ মোবাইল নম্বৰটো দিব আৰু এই মোবাইল নম্বৰটো শুদ্ধকৈ দিব কাৰণ এইটো নম্বৰত আপোনাৰ সাৰ্টিফিকেটখনৰ সকলো ষ্টেটাস এসএমএছৰ জৰিয়তে পঠিওৱা হ'ব আপোনাৰ সাৰ্টিফিকেটখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে বা কোনটো ডেটত আপোনাৰ ওচৰত আহি পাব এই সকলোখিনি ডিটেইলছ আপোনাক এসএমএছৰ জৰিয়তে পঠিওৱা হ'ব গতিকে আপুনি এই মোবাইল নম্বৰটো শুদ্ধকৈ দিব ইয়াৰ পিছত জন্মৰ তাৰিখটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব বা ইয়াত আপুনি টাইপ কৰি ল'ব ইয়াৰ পিছত ফাদাৰ্স নেম পিতৃৰ নাম মাতৃৰ নাম পতি বা পত্নীৰ নাম এইকেইটা দিব এইকেইটা দিয়াৰ পিছত আধাৰ নম্বৰ আৰু পেন নম্বৰ এই দুইটা যদি আপোনাৰ ওচৰত আছে তেনেহলে দিব আৰু যদি নাথাকে দিয়াৰ প্ৰয়োজন নাই কাৰণ এইটো অপচনেল হয় দিলেও দিব পাৰে আৰু নিদিলে নাই ইয়াৰ পিছত পাৰ্মানেন্ট এড্ৰেছ বা স্থায়ী ঠিকনা ইয়াত আপোনাৰ স্থায়ী ঠিকনাসমূহ দিব লাগিব ইয়াত ষ্টেটটো অটোমেটিক্যালি সিলেক্ট থাকিব আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিয়াৰ পিছত মহকুমা ৰাজহ চক্ৰ মৌজা এইকেইটা আপুনি সিলেক্ট কৰি ল'ব গাঁও বা ভিলেজ গাঁও বা নগৰ পুলিচ ষ্টেচন ডাকঘৰ ঘৰৰ নম্বৰ পিন নম্বৰ এইকেইটা আপুনি শুদ্ধকৈ দিব ইয়াৰ পিছত অন্য বিৱৰণ কেইটা দিব লাগিব ইয়াত জাতিৰ নামটো সিলেক্ট কৰিব OBC নে MOBC আপোনাৰ যিটো হয় সেইটো সিলেক্ট কৰি ল'ব এইটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ সম্প্ৰদায়ৰ নামটো দিব আপুনি কোন সম্প্ৰদায়ৰ হয় সেইটো এইটো বক্সত আপুনি দিব লাগিব ইয়াৰ পিছত আপোনাৰ ফ্যামিলি ইনকামৰ সোৰ্স কেইটা কি আৰু কিমান টকা ইনকাম হয় বছৰি সেইকেইটা ইয়াত দিব লাগিব প্ৰথমতে যাৰ নামটো দিব তেওঁৰ লগত আপোনাৰ ৰিলেশন কি হয় সেইটো দিব ইয়াৰ পিছত কৰ্ম সংস্থাপন টু কি হয় সৰকাৰি নে ব্যক্তিগত জীৱিকা বা ব্যৱসায় বাণিজ্য খেতি যেটো হয় আপুনি এইটো বক্সত দি দিব ইয়াৰ পিছত সংস্থাৰ বিভাগ বা নাম মানে কোনটো পোষ্টত কাম কৰে সেইটোৰ নামটো ইয়াত দিব ইয়াৰ পিছত পদৰ নাম
মুঠ বাৰ্ষিক উপাৰ্জন বা ধনৰাশি আৰু উপাৰ্জনৰ অন্য উৎস মুঠ উপাৰ্জন এইকেইটা আপুনি ভালদৰে দিব ইয়াৰ পিছত আপুনি কেইটামান ডকুমেন্টছ আপলোড কৰিব লাগিব ডকুমেন্টছ কেইটাৰ ভিতৰত প্ৰথমটো হৈছে স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ বা বাসিন্দা সম্পৰ্কে যিকোনো এটা প্ৰমাণপত্ৰ এই ডকুমেন্টছটো আপুনি আপলোড কৰিবলৈ ব্ৰাউজত ক্লিক কৰিব ব্ৰাউজত ক্লিক কৰি দিয়াৰ পিছত আপুনি ডকুমেন্টছত ক্লিক কৰিব আৰু আপোনাৰ মোবাইল বা কম্পিউটাৰত য'ত ডকুমেন্টছটো ৰখা হৈছে তাৰ পৰা আপুনি এই ডকুমেন্টছটো আপলোড কৰি ল'ব এইটো আপলোড হৈ যোৱাৰ পিছত আপুনি OBC বা MOBC সাৰ্টিফিকেটখন আপুনি আপলোড কৰিব লাগিব ইয়াৰ পিছত ইনকাম সাৰ্টিফিকেটখন আপুনি আপলোড কৰিব লাগিব ইনকাম সাৰ্টিফিকেটখন আপলোড কৰি দিয়াৰ পিছত ইউজাৰ ফৰ্মখন আপলোড কৰিব লাগিব আৰু এই ইউজাৰ ফৰ্মখন আপুনি অনলাইনৰ পৰা ডাউনলোড কৰিব লাগিব ইয়াৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি দিম আপুনি সেই লিংকত ক্লিক কৰি ইউজাৰ ফৰ্মখন ডাউনলোড কৰি ল'ব ইউজাৰ ফৰ্মখন আপলোড কৰি দিয়াৰ পিছত আপুনি আৰু এটা ডকুমেন্টছ আপলোড কৰিব লাগিব any other documents বা অন্য নথি ইয়াত আপুনি গাঁওবুঢ়া সাৰ্টিফিকেট বা সাৰ্টিফাই কপি আপলোড কৰিব লাগিব ইয়াৰ পিছত নাম্বাৰ অফ পেজ টু বি প্ৰিন্টেড ইয়াত 2 দিব ইয়াৰ পিছৰ বক্সটোত আপুনি 4 দিব এইখিনি হৈ যোৱাৰ পিছত এই কাপচাখিনি আপুনি এইটো বক্সত দি দিব দিয়াৰ পিছত আপুনি প্ৰিভিউত ক্লিক কৰি আপোনাৰ এপ্লিকেশনটো এবাৰ ভালদৰে চাব পাৰে বা আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আৰু এটা পেজ খোল খাব য'ত আপুনি 50 টকা এটা পে কৰিব লাগিব এই 50 টকাটো আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI দ্বাৰা পে কৰিব পাৰিব পে কৰি দিয়াৰ পিছত আপুনি ৰিসিপ্টখন ডাউনলোড কৰি আপোনাৰ ওচৰত ৰাখি ল'ব তো ফ্ৰেন্ড ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব